যোৱাকালি মই আছিলোঁ গোৱালপাৰাত, তাৰ আগদিনা আছিলোঁ মানকাছাৰত, তাৰ আগদিনা আছিলোঁ বৰপেটাত, তাৰ আগদিনা আছিলোঁ নগাঁৱত, তাৰপিছত আছিলোঁ মৰিগাঁৱত। আপোনালোকে যদি আমাকো ফ'ল' কৰিছে, প্ৰত্যেকটো ঠাইত নধৰা মানুহ হৈছে। কেইদিনমানৰ আগত কংগ্ৰেছৰ মিটিঙত ইমান মানুহ নাহে। আজি ডিব্ৰুগড়ত আমি নিজৰ BLA সকলৰ মিটিং পাতিছিলোঁ। আপোনালোকে খবৰ লওক, শিলডল ভাঙি মানুহ ওলাই আহিছে, বিশেষকৈ চাহ বাগিচাৰ মানুহ ওলাই আহিছে, 6 জনগোষ্ঠীৰ মানুহ ওলাই আহিছে, যিসকলক জনজাতি দিম বুলি কৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঠগালে। 6 জনগোষ্ঠীক জনজাতি নিদিয়ে, কাৰণ এই 6 জনগোষ্ঠীক জনজাতি দিয়াৰ লগে লগেই অসমৰ মূল পপুলেশ্যনৰ 51% আপোনাৰ জনজাতি হ'ব, আৰু তেতিয়া যি দলেই চৰকাৰ নকৰক কিয় মুখ্যমন্ত্ৰী জনজাতি হ'ব। তেওঁ যে মোক ক'ব আপোনাৰ গোটেইকেইটা প্ৰশ্নৰ উত্তৰ দিম, আমাক খালি মাজতে আপোনালোকে নধৰিব। আমি কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি সঁচাকৈ জনজাতি বিৰোধী নহয়, থলুৱা লোকক ভাল পায়, তেওঁ এজন 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাত আগভাগ লৈ জনজাতিকৰণ কৰক, আৰু কওক যে এতিয়া যিহেতু 51% আপোনাৰ জনজাতি হৈ গ'ল, গতিকে আমি এজন মুখ্যমন্ত্ৰী যি দলৰে হওক কিয় আমি জনজাতি কৰিব লাগে, মই মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ কৰিলোঁ। সেইটো নকয়। সময়ত বদৰুদ্দিন আজমলৰ পিঠিত উঠিও বুকুচাত উঠিও তেওঁ চিফ মিনিষ্টাৰ হৈ থাকিব, সময়ে ক'ব। এতিয়া আহিল BTRৰ কথা। BTRত আপোনালোকে চাওক, যেতিয়া আমাৰ এই বিজেপিৰ সংখ্যাগৰিষ্ঠতা নাছিল, 60টা ছিট পাইছিল, সেই সময়ত প্ৰমোদ বড়োক প্ৰয়োজন আছিল। প্ৰমোদ বড়োৰ লগত তেওঁ মিতিৰালি কৰি এতিয়া বৈতৰণি পাৰ হ'ল। এতিয়া অকণমান তেওঁ সুস্থিৰ দেখি তেওঁ এতিয়া বড়ো জাতিৰ মাজতো ভাগ কৰিব বিচাৰিলে। এতিয়া তেওঁলোকে এলায়েন্সটো ভংগ কৰিলে, আৰু এলায়েন্সটো ভংগ কৰি তেওঁলোকৰ বড়োৰ মাজত ভাগ কৰি তেওঁ বৈতৰণি ভালৰ পৰা হ'ব খুজিছে। সেইকাৰণে আপোনাৰ BTRত BTCত আজি আপোনালোকে দেখিছে বড়ো অবড়ো সকলো লোকে হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধী। কেৱল মানুহে ভাবি আছে যে কোনদিনা অসমৰ নিৰ্বাচন ঘোষণা হয়, কোনদিনা আমি ৰাজপথলৈ নামি তেওঁৰ বিৰুদ্ধে সোচ্চাৰ হওঁ।